নমস্কাৰ বন্ধুসকল, বহুদিনৰ পিছত আজি আকৌ ব্লগ এটা বনালোঁ। আজি মই উপস্থিত আছোঁ চাওচেং নামৰ ব্যক্তিজনৰ ডিব্ৰুগড়ত থকা ফাৰ্মিংখাম নামৰ ডিজাইনাৰ বুটিকখনত। কাকপথাৰ পিছপৰা অঞ্চলটোৰ পৰা আমাৰ এই চাওচেং নামৰ ব্যক্তিজনে 9টা বছৰত কিনো কৰিলে চাওঁ আহকচোন। সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। ফাৰ্মিংখাম নামৰ এই ডিজাইনাৰ বুটিকখনত টাই আহোমৰ ট্ৰেডিশ্যনেল সাজপাৰ লগতে অসমীয়া ছবি জগতৰ নায়ক নায়িকা সকলোৱে এই বুটিকখনৰ পৰাই সাজপাৰবোৰ সংগ্ৰহ কৰে আৰু অসমৰ লগতে অসমৰ বাহিৰৰ দূৰ দূৰণিলৈকে বিয়াৰ সাজপাৰবোৰ এই বুটিকখনৰ পৰাই সংগ্ৰহ কৰি লৈ যায়। ফাৰ্মিংখাম নামৰ বুটিকখনে এনেদৰেই 9টা বছৰ অতিক্ৰম কৰিলে। আজি কাকপথাৰ চাওচেং নামৰ যুৱকজনক ধন্যবাদ জনোৱাৰ লগতে সকলোৱে উৎসাহ দিব, তেখেতে যাতে অনাগত দিনত এই ব্যৱসায়টো আৰু ভালদৰে আগুৱাই নিব পাৰে আৰু এই বুটিকখনৰ পৰাই আপোনালোকৰ মন পচন্দৰ সাজপাৰবোৰ সংগ্ৰহ আপোনালোকে কৰি ল'ব পাৰিব। এইবোৰ ব্ৰাঞ্চ আজি 3 বছৰ। আজিৰ দিনটোতে আমাৰ এইটো ব্ৰাঞ্চ আমি অপেন কৰিছিলোঁ। তাৰ আগত আমি দুৱাৰচুকত আছিলোঁ, তাৰ আগত কাকপথাৰ। তো টোটেল আজি 9 বছৰ আমাৰ কমপ্লিট জাৰ্ণি। আৰু 9 বছৰত স্পেচিয়েলি ব্ৰেণ্ডটো কমাৰ্চিয়েলি কৰাৰ ক্ষেত্ৰত মেইনলি 2জন মানুহ, বাকী চবেই আছে, ঘৰৰ আছে, চবেই আছে। কিন্তু মোৰ এটা লগৰ আছে, আজি অহা নাই, সি ৰিচেণ্টলি যোৱা বিয়া পাতিছে কাৰণে। তো তিলক হয়, সি মোক প্ৰথম ষ্টেজ প্ৰগ্ৰাম কৰিবৰ কাৰণে সি প্ৰথম মোক কৈছিলে লাইফৰ প্ৰথম ফটোগ্ৰাফাৰ দিলবাৰ দা 2019 চনৰ। তেতিয়াৰ পৰা এতিয়ালৈকে আমি কণ্টিনিউ। আৰু চবতকৈ ডাঙৰ কথা, ষ্টাৰ্টিঙৰ পৰা আজিৰ তাৰিখত ফাৰ্মিংখাম হোৱাৰ পিছত যিটো চেঞ্জেছ, যিটো মোৰ চিনাকি, তাৰপিছত চেঞ্জ হোৱাৰ ৰিজনটো হ'ল যিটো সময়ত মই আহোম ড্ৰেছ কৰি আছিলোঁ, তাৰপিছত আজি ইয়াত থকা চাদৰ মেখেলা হোৱাৰ ৰিজনটো দিলবাৰ দা। তো মই ভবাই নাছিলোঁ চাদৰ মেখেলা কেতিয়াবা কৰিম বুলি। তো দিলবাৰ দাই প্ৰথম মোক খুব জোৰ দিছিলে যে চাদৰ মেখেলাটো ইনক্লুড কৰিব লাগে আহোম ড্ৰেছৰ লগত। তো সেইটো কাৰণেহে ফাৰ্মিংখামত আজি চাদৰ মেখেলা ইনক্লুড হৈ আছে। তো থেংক ইউ। বাকী 9 বছৰৰ দীঘলীয়া জাৰ্ণিত আৰু এতিয়ালৈকে যিমানক লগ পাইছোঁ
3 বছৰ ধৰি গোটেইখিনিকে অলমষ্ট 3 বছৰ আমি লগ পাই আছোঁ এতিয়া গতিকে চবকে থেংক ইউ এই 9 বছৰ হোৱাৰ ক্ষেত্ৰত চবেই মিলি 9 বছৰ আচলতে মই অকলেতো নহয় বাৰু আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব নাপাহৰিব আৰু আন দহোজনে ভিডিঅ'টো চাব পৰাকৈ শ্বেয়াৰ কৰি দিব লগতে মোৰ পেজটো ফ'ল' কৰি ল'ব আজিৰ ভিডিঅ'টো ইমানে বাই বাই